ডিমা হাছাওত দাপৰ যুগৰ সম্বল বিচাৰি অভিযান এটা দুৰ্গম সুৰংগত নিউজ 18ৰ সাংবাদিক অতি প্ৰাচীন কালৰে পৰা মহাভাৰতৰে আছে বৰ অসমৰ সংযোগ মুখে মুখে চলি আহিছে ভীম আৰু হিড়িম্বাৰ প্ৰণয় গাথা দুয়োৰে প্ৰেমৰ সাক্ষী ঘটুস্কচৰ বীৰত্বৰ কথা মহাভাৰতৰ সময়ত যেতিয়া ৰাক্ষসী বংশ হিচাপত এটা হিড়িম্বা বুলি তেতিয়াৰ পৰা আছিল তেতিয়া যেতিয়া আপোনাৰ ভীম পঞ্চপাণ্ডৱ সকলে যেতিয়া বনবাসলৈ আহোতে তেতিয়া ভীমক যেতিয়া দেখি পেলাই হিড়িম্বাই নিজৰ স্বামী হিচাপত বৰণ কৰিব ইচ্ছা কৰিছিল তেতিয়াৰ পৰা তেওঁলোকে মাকৰ আদেশত গন্ধৰ্ব বিবাহ হোৱাৰ পাছত মানে ইয়াতে পঞ্চপাণ্ডৱ সহ এমাহ আছিল হিড়িম্বাই সম্পূৰ্ণ তেখেতসকলক চোৱা চিতা কৰিছিল পৌৰাণিক আখ্যান আৰু ইতিহাসৰ আঁত ধৰিয়ে ডিমা হাছাওত চলিল নিউজ 18ৰ সাংবাদিক দীপাংকৰ দাসৰ অনুসন্ধান হিড়িম্বা খ্যাত সেই মহাভাৰতৰ দিনলৈ আজি আমি এবাৰ ৰোমন্থন কৰিব বিচাৰিছো ডিমা হাছাওৰ সেই বিখ্যাত স্থানটোত উপস্থিত আছো য'ত গুহাৰ ভিতৰত আছে এটা প্ৰসিদ্ধ মন্দিৰ আহক ভিতৰলৈ সোমাই যাওঁ এই দুৰ্গম সুৰংগই 3 কিলোৰ পৰা সংযোগ কৰিছে উমৰাংচুক মানুহৰ মুখে মুখে চলি অহা পৌৰাণিক বহু কথাৰে হয়তো সাক্ষী এইটো গুহা উমৰাংচৰ 3 কিলো পাহাৰৰ দুৰ্গম স্থানৰ ইতিহাস খুচৰি নিউজ 18ৰ সাংবাদিক দীপাংকৰ দাস আগবাঢ়িল প্ৰকাণ্ড শিল পানী ভয়ানক অন্ধকাৰৰে আৱৰা গুহাটোৰ ভিতৰলৈ অসমৰ মানচিত্ৰত অৱহেলিত এই গুহাত আছে দাপৰ যুগৰ বুলি ধাৰণা কৰা বহু প্ৰাচীন সমল আছে প্ৰাচীন শিৱলিংগ আছে শিলৰ শংখ শিলৰ নাও অবিশ্বাস্য যেন লাগিলেও এই উপাসনাস্থলীৰ শিহৰণকাৰী বৰ্ণনা আগবঢ়ালে পূজাৰী বিলঞ্জয় ফাংলৈ এই মন্দিৰটো যেতিয়া মই স্বপ্ন আদেশত পাইছিলোঁ 2002 চনৰ শুক্লপক্ষ 14 এপ্ৰিলত এই মন্দিৰটো প্ৰথম মই সপোনত পাই পেলাই সোমালোঁ আৰু যেনেকৈ সোমাইছোঁ মই তেনেকৈ এই স্থানটো মোক যেনেকৈ সপোনত দেখাইছে তেনেকৈ মই বাস্তৱত আহি পাইছোঁ মা মনসাক আপুনি কেতিয়াবা সাক্ষাৎ হৈছে ইয়াত সাক্ষাৎ অনবৰত হৈ থাকে অনবৰত একেবাৰে ভিতৰলৈ যাব লাগিব মা মনসাক অনবৰত ইয়াত মা সাক্ষাৎ আছে তাৰপিছত আপোনাৰ পঞ্চনাগ আছে মৎস্যৰ ওপৰত 5 দেৱতা আছে পাহাৰীয়া জিলাখনৰ মাজত থকা এই ঠাই যেন অন্য এক পৃথিৱী আজিলৈকে সম্ভৱতঃ অসমত এই সুৰংগৰ কোনো বাস্তৱ অধ্যয়নৰ গৱেষণা হোৱা নাই গুহাৰ পূজাৰীৰ দাবী এই প্ৰকাণ্ড গুহাৰ ৰক্ষা হৈ আছে এটা নীলা চৰাই গুহাটোৰ ভিতৰতে হেনো তপস্যা কৰিছিল ভীমৰ পত্নী হিড়িম্বাই বনবাসী পাণ্ডৱে মাতৃৰ সৈতে কটাইছিল এই স্থানত এই গুহাতে হিড়িম্বাই জন্ম দিছিল ভীমৰ সন্তান বীৰ পুত্ৰ ঘটুস্কচক এই সুৰংগৰ শিলৰ দেৱালে সাঁচি ৰাখিছে অলৌকিক যেন লগা এনে অজস্ৰ পৌৰাণিক আখ্যান এই আখ্যানবোৰ সঁচা বুলি বিশ্বাস কৰি দীৰ্ঘদিনে ৰাইজে চলাই আহিছে পূজা অৰ্চনা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত বহুল সম্ভাৱনা থকা এই স্থানৰ সংৰক্ষণ আৰু প্ৰচাৰ অতিশয় জৰুৰী প্ৰয়োজন মাথো চৰকাৰৰ সদিচ্ছাৰ ডিমা হাছাওৰ পৰা দীপাংকৰ দাসৰ ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ